আজি মই তোমালোকক 5.3 8 নম্বৰ প্ৰশ্নটো সমাধান কৰি দি আছোঁ। এটা এপিৰ দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু কিমান দি আছে 80 হ'লে প্ৰথম 51টা পদৰ যোগফল উলিয়াব লাগে। এপিটোৰ চোৱা, এপিটোৰ কি দি আছে 2 নম্বৰ আৰু 3 নম্বৰ পদ দি আছে। এইটো কণ্টিনিউছ 14 পিছত কি আছে 18 আছে, দ্বিতীয় আৰু তৃতীয়। ইয়াৰ আমি 51টা পদৰ যোগফল উলিয়াব লাগে। এতিয়া 51টা পদৰ যোগফল উলিয়াবলৈ হ'লে আমি এপিটোৰ এ পাব লাগিব। মই এইটো তোমালোকক সমাধান কৰি দি আছোঁ, তোমালোকে চাই লোৱা। এপিৰ দ্বিতীয় আৰু তৃতীয় পদ, 2 নম্বৰ পদ কিমান দি আছে, তাৰমানে এটো কিমান দি আছে, এটো দি আছে ইয়াত এটো দি আছে কিমান 14, 3 নম্বৰ পদ কিমান দি আছে 80। তেতিয়াহ'লে এপিটোৰ ডি হ'ব, সাধাৰণ অন্তৰ হ'ব ডি হ'ব 18 মাইনাছ 14, 18 মাইনাছ 14। 18ৰ পৰা 14 গ'লে নিশ্চয় কিমান থাকিব 4। এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ'ল কিমান 4। এতিয়া ইয়াৰ আমি প্ৰথম পদটো বিচাৰি লওঁ। প্ৰথম পদটো আমি যিহেতু ইয়াত দি আছে দ্বিতীয় পদ কিমান দি আছে 14 দি আছে, কি দি আছে 14। দ্বিতীয় পদক আমি এনেদৰে লিখোঁ এ প্লাছ ডি ইজ ইকুৱেল টু কিমান হ'ল 14। ঠিক আছে, এতিয়া চোৱা জাষ্ট আমি ইয়াত ডিটো উলিয়াই ৰাখিছোঁ। ডিৰ ভেলু কিমান পাইছোঁ আমি 4, ডিৰ প্লেচত এইটো বহুৱাই দিওঁ মানটো 14। এ ইজ ইকুৱেল ইয়াত পিছত আমি 14 লিখিম, কি লিখিম 14 প্লাছ 40 পালে গ'লে কি হ'ব নিশ্চয় মাইনাছ হ'ব। 14ৰ পৰা 4 গ'লে কিমান থাকে 10। সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ কিমান আহিল 10 আহিল, সাধাৰণ অন্তৰ কিমান আহিল 4 আহিল। এতিয়া আমি 51টা পদৰ যোগফল উলিয়াম। S51 ইকুৱেল টু হোৱাট, অ'কে। এতিয়া যোগফলৰ সূত্ৰটো তোমালোকে নিশ্চয় লিখিব জানা, n/2 2a প্লাছ n-1 হ'ল ইনটু d। ইয়াত n মানে 51, n মানে কিমান 51/2, এ মানে আমি পাই গৈছোঁ n মান কিমান আছে 10 আছে। n মানে 51 মাইনাছ 1, d মানে কিমান, d মানে ইয়াত 4 দি আছে, কিমান দি আছে 4 দি আছে। 51/2 এতিয়া ইয়াক পূৰণ কৰা 2ৰ 10 গুণ কিমান হ'ল 20 হ'ল। 51ৰ পৰা 1 গ'লে 50 থাকিব আৰু 4 তাৰ লগত পূৰণ হ'ব। ঠিক আছে, 51/2 20 প্লাছ 4ৰ 50 গুণ কিমান হ'ল 200। 4ৰ 50 গুণ 4 গুণ 0, 4 5 গুণ 20, 200 হয়। এতিয়া 51/2 200 আৰু 20 এড কৰিলে কিমান হ'ব 220, কিমান হ'ব 220। 2ৰে কেঞ্চেল কৰে কিমান হ'ল 110। এতিয়া আমি ইয়াক 51 11 পূৰণ কৰোঁ। 1ৰ 1 গুণ 1, 1ৰ 5 গুণ 5, 1ৰ 1 গুণ 1, 1ৰ 5 গুণ 5, 1 5 1 6, 5 কিমান হ'ল 5610, 5610। গতিকে এনেকৈ আমি এপিটোৰ 51টা পদৰ যোগফল উলিয়াব পাৰিছোঁ। তোমালোকে ট্ৰাই কৰিবা, নিশ্চয় এইটো পাৰিবা। ঠিক আছে।